হ্যালো অ্যান্ড ওয়েলকাম টু এমার ক্রিয়েশনস। আগন্তুক হায়ার সেকেন্ডারি পরীক্ষা 2021 কাৰণে অসমীয়াৰ 3 নম্বৰ মডেল কুৱেশ্যন পেপাৰ আজি এনচাৰ সহ এইটো ভিডিঅ'ত মই আজি আলোচনা কৰি যাম। অসমীয়াৰ ইয়াৰ আগত মই দুটা মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ উইথ এনচাৰ্ছ। যদি তোমালোকে চোৱা নাই এইটো ভিডিঅ'ৰ আই বটনত লিংক পাই যাবা, তোমালোকে চাই ল'বা। অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা কুৱেশ্যন এনচাৰ মই অলৰেডি দিছোঁ, তো অসমীয়া মই আগত এনচাৰখিনি দি কমপ্লিট কৰিছোঁ। এতিয়া মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰি আছোঁ। টোটেল 5টা আলোচনা কৰিম, তাৰে আজি 3 নম্বৰ হয়। এইখিনি আলোচনা কৰিলে অসমীয়াৰ 100% চিলেবাছ কমপ্লিট হৈ যাব। মোৰ ফালৰ পৰা মই 100% তোমালোকক দি দিছোঁ। 80% গৈছে আৰু 20% বাকী আছে, মই দিম। তো 100% মই দিম, তাৰপিছত তোমালোকে কিমান পঢ়া ইট টোটেলি ডিপেণ্ডছ আপুনিও। তো আজি এইটো নতুন চিলেবাছ অনুসৰি বনাম ভিডিঅ'খিনি। তো ইয়াতে তোমালোকৰ টোটেল 100 মাৰ্ক আছে। সেম পেটাৰ্ণত তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব। প্ৰথম কুৱেশ্যনটো থাকিব যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰা, যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে। এটাত 1 মাৰ্ককৈ আছে, টোটেল 7 মাৰ্ক। প্ৰথম কুৱেশ্যনটো আছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ আনচাৰ হ'ব পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। 2 নম্বৰ আছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? এনচাৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। 3 নম্বৰ আছে আনন্দৰামে কামৰূপ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? এনচাৰ হ'ব আনন্দৰামে মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। নেক্সট আছে বিজ্ঞান কি? বিজ্ঞান মানে কি? এনচাৰ লিখিবা বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান, য'ত বিভিন্ন বস্তু আৰু ঘটনাবোৰৰ সুসংবদ্ধ ব্যাখ্যা আগবঢ়োৱা হয়। এইটো নালাগে, তোমালোকৰ চেপ্টাৰৰ এইটো কাটি দিয়া গৈছে। তাৰপিছত চাবা তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাব্য পুথিখনৰ নাম কি? ইয়াৰ আনচাৰ হ'ব কাম সেন্দুৰ। কাম সেন্দুৰ হৈছে তেখেতৰ একমাত্ৰ কাব্য পুথি। তাৰপিছত অসমীয়া চলচ্চিত্ৰ তোমালোকৰ নালাগে। নেক্সট চাবা ভূদেৱ চৌধুৰী টিংখংলৈ কিয় গৈছিল? ভূদেৱ চৌধুৰী টিংখংলৈ কিয় গৈছিল? এনচাৰ হ'ব নিজৰ পৰিবাৰৰ পৰা অহা চিঠি আনিবলৈ ভূদেৱ চৌধুৰী টিংখংলৈ গৈছিল। নেক্সট কুৱেশ্যনটো আছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ আহোঁতে যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন কোন আছিল? ইয়াৰ এনচাৰ হ'ব 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ আহোঁতে বা যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী আৰু কন্যা। সহধৰ্মিনী মানে তেওঁৰ ৱাইফ। নেক্সট আছে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ভূদেৱ চৌধুৰীক কোনে দিছিল? ইয়াৰ এনচাৰ হ'ব প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে দিছিল। তো শ্বৰ্ট কুৱেশ্যন যিখিনি আছে টোটেল 7 মাৰ্ক ইয়াতে থাকিব। তোমালোকৰ 7টা কুৱেশ্যন আলোচনা কৰিলোঁ মই। নেক্সট আছে তোমালোকৰ 2 মাৰ্কৰ প্ৰশ্ন। ইয়াতে তোমালোকক কৈছে 8টা প্ৰশ্নৰ উত্তৰ কৰিবা। একচুৱেলি পৰীক্ষাত 7টা থাকে, ইয়াতে 8টা দিছে, একো নাই, মডেল কুৱেশ্যন হয় এইটো। প্ৰথম কুৱেশ্যনটোত কৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? ইয়াৰ এনচাৰটো হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে অসমক বুজাইছে। লেখকৰ জন্মভূমি অসম, তো অসমক বুজাইছে। আৰু লেখকে 1.5 কোটি 2 কোটি বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। প্ৰায় 35 to 40 ইয়াৰ্ছ পিছত, 35 পৰা 40 বছৰ পিছত লেখকে অসমলৈ আহিছিল। নেক্সট আছে ডক্টৰ বাণীকান্ত কাকতিয়ে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ বিষয়ে কি মন্তব্য দিছিল? এনচাৰ হ'ব ডক্টৰ বাণীকান্ত কাকতিয়ে কথা কবিতা সম্পৰ্কে দিয়া মন্তব্য হ'ল এনেধৰণৰ গদ্যত লিখা কবিতাৰ পুথিজনৰ ভিতৰত আৰু কোনো ভাষাত নাই, ইংৰাজীতো বিৰল। তাৰপিছত আছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি বিষয়ত স্নাতকোত্তৰ MA ডিগ্ৰী লাভ কৰিছিল? এনচাৰ হ'ব কিহত? অসমীয়া আৰু বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত আছে কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে নমস্য ব্যক্তিৰ পৰা মানুহে চিঠিৰ এষাৰিও প্ৰত্যুত্তৰ পালে সেয়াই অমূল্য সম্পদ। তাৰপিছত আছে উপনিষদৰ কৰ্মযোগ কি? এনচাৰ হ'ব উপনিষদৰ কৰ্মযোগ অনুসৰি মানুহত কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা উচিত। কামো কৰিব লাগে, সেই কামত লিপিত খায়ো থাকিব নালাগে। তাৰপিছত আছে
ডক্টর দীনেশ চন্দ্র গোস্বামীর দুখন গ্রন্থর নাম লিখা। এনসার হ'ব উষ্ণপ্ৰভা আৰু শতাধিক মহান বিজ্ঞানী। নেক্সট আছে মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া। তাৰপিছত আছে চোৱা হস্তিবিজ্ঞানৰ প্ৰতি এইটো চাব নালাগে। নেক্সট আছে ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল। এইটো চিনেমাৰ পৰা দিছে, এইটো চাব নালাগে তোমালোকৰ চলচ্চিত্ৰ। তাৰপিছত আছে আনন্দৰাম বৰুৱা প্ৰবন্ধত উল্লেখিত তোমাৰে আনন্দ বৰুৱাই কবিতাটিৰ শাৰী দুটা ক'ৰ পৰা তুলি দিয়া হৈছে। এইখিনি যি শ্বৰ্ট কুৱেশ্যন আছে 2 মাৰ্কৰ, ইয়াৰ এনচাৰখিনি ইয়াৰ লগতে যিখিনি কুৱেশ্যন মই আজি তোমালোকক দি যাম গোটেইখিনিৰ এনচাৰ মই ডেছক্ৰিপশ্যনত দি দিছোঁ PDF ফাইল, তোমালোকে ডাউনলোড কৰা আৰু ভালদৰে বহীত লিখি বুজি লোৱা। মই কেৱল কুৱেশ্যনখিনি ভালদৰে বুজাই দি যাম, তোমালোকে এনচাৰটো ডাউনলোড কৰিবা আৰু লিখি ল'বা। এতিয়া আহিছোঁ 3 মাৰ্কৰ প্ৰশ্ন, যিকোনো এটা লিখিব লাগে। প্ৰথম কুৱেশ্যনটোত দিছে মগনিয়াৰ পাঠটিত থকা কথা কবিতাৰ কোনবোৰ লক্ষণ পৰিস্ফুট হৈছে। মগনিয়াৰ পাঠটিত কথা কবিতাৰ কোনবোৰ লক্ষণ মানে দেখা গৈছে, এইটো চাব নালাগে, হস্তিবিজ্ঞানৰ পুথি কাটি দিয়া হৈছে ইয়াৰ। নেক্সট আছে চুটিগল্পৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। চুটিগল্পৰ বৈশিষ্ট্য কি কি এইটো উল্লেখ কৰিব লাগিব। তো এইখিনি তোমালোকে এনচাৰটো লিখি ল'বা, মই ডেছক্ৰিপশ্যনত PDF ফাইলটো দি দিম। এতিয়া আহিছোঁ ব্ৰড কুৱেশ্যন 4 মাৰ্ক, ইয়াতে যিকোনো এটা এনচাৰ কৰিব লাগে। 1 নম্বৰ আছে আমি বৈজ্ঞানিক মানসিকতা কেনেদৰে গঢ় দিব পাৰোঁ। এইটো তোমালোকে এনচাৰটো লিখিবা 4 মাৰ্কৰ কাৰণে, ডেছক্ৰিপশ্যনত এনচাৰটো দিছোঁ আমি। তাৰপিছত আছে সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফলৰ দাবীৰ ভিত্তি আছেনে। সপোনত যি ঘটনা দেখোঁ ইয়াৰ ফলাফলৰ কিবা ভিত্তি আছে নেকি, এইটো 4 মাৰ্কৰ হয়। তো ডেছক্ৰিপশ্যনত এনচাৰটো দিছোঁ মই, তোমালোকে ডাউনলোড কৰা আৰু লিখি লোৱা। এতিয়া আছোঁ ব্ৰড কুৱেশ্যন 5 মাৰ্ক। 1 নম্বৰ আছে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান ক'ত বুলি কোৱা হৈছে। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান ক'ত, এইটো বুজাই লিখিব লাগে। তাৰপিছত আছে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। আৰু 3 নম্বৰ আছে হাহু কোন আছিল, এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল। 1+4 আছে। তো এনেকৈ 5টাৰ তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন আছে 3টা, যিকোনো এটা এনচাৰ লিখিব লাগে। মই এনচাৰটো দিছোঁ, ডাউনলোড কৰা আৰু লিখি লোৱা। এতিয়া আছোঁ তোমালোকৰ কবিতাংশৰ পৰা। কবিতাংশত কৈছে যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াতে 5 মাৰ্ক আছে, এটা কুৱেশ্যনত 1 মাৰ্কে। প্ৰথম কুৱেশ্যনটো আছে উঠ ৰে উঠ বাবু গোপাল হে বৰগীতটি কি ৰাগত বন্ধা। এনচাৰ হ'ব বৰগীতটি কৌ ৰাগত বন্ধা, ক'ত ঔকাৰ, কৌ ৰাগত বন্ধা। নেক্সট আছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনিৰ নাম কি। এনচাৰ হ'ব তত্ত্ব পাৰিজাত। 3 নম্বৰ আছে কাঠমিস্ত্ৰীৰ ঘৰ, এইটো চাব নালাগে। নেক্সট আছে নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল। এনচাৰ হ'ব 1926 চনত। নেক্সট আছে পছোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল। এনচাৰ হ'ব কি হেম বৰুৱাই সম্পাদনা কৰিছিল। নেক্সট আছে বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে। এনচাৰ হ'ব সূৰ্যৰ পিনে মুখ কৰি হাঁহে। নেক্সট আছে অভ্যুত্থান বা তামি ঘোঁৰা শব্দটোৰ অৰ্থ লিখা। এনচাৰ হ'ব অভ্যুত্থান মানে হৈছে জাগৰণ আৰু তামি ঘোঁৰা মানে তম্বু। লাষ্ট কুৱেশ্যনটো আছে মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাৰ কথা বুজাইছে। এইটো চাব নালাগে, মিলন নাই তোমালোকৰ। তোমাৰ বুলি এইটো একচুৱেলি ঈশ্বৰৰ কথা বুজাইছে, কৈ দিলোঁ এনচাৰটো। নেক্সট আছে 2 মাৰ্কৰ প্ৰশ্ন, যিকোনো 5টা লিখিব লাগে, এটাত 2কে আছে, টোটেল 10 মাৰ্কছ। প্ৰথম কুৱেশ্যনটোত কৈছে মৰু জগতত জীৱই কাৰ কৃপা জুৰি লৈ আছে। 2 নম্বৰ আছে নলিনীবালা দেৱীৰ কবিতাত পৰিলক্ষিত বিশেষত্বসমূহ কি কি। তাৰপিছত আছে নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা। 4 নম্বৰ চাব নালাগে। নেক্সট আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ পুথিৰ নাম লিখা, এইটো চাব নালাগে। নেক্সট আছে জ্যোতিপ্ৰসাদৰ দুখন নাটকৰ নাম লিখা। এইটো দুখন নাটকৰ নাম লিখিব দিছে, কাৰেঙৰ লিগিৰি আৰু লভিতা, এইটো দুখন নাটক হ'ব। তাৰপিছত আহিব মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল। এইটো আমি সবেই জানো, কিমানটা ৰচনা কৰিছিল 157টা। তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। এনচাৰ হ'ব নামঘোষা। শ্বৰ্ট কুৱেশ্যন গ'ল। এতিয়া আহিব তোমালোকৰ 3 মাৰ্কৰ প্ৰশ্ন, যিকোনো 2টা লিখিব লাগিব। প্ৰতিদান নাই কৰ্মৰ বুলি কবিয়ে কিয় কৈছে। এইটো চাব নালাগে, কাঠমিস্ত্ৰীৰ ঘৰৰ পৰা দিছে। 2 নম্বৰ আছে আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক পোৱা যেন অনুভৱ কৰে। 3 নম্বৰ আছে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব। আৰু লাষ্ট আছে সিদ্ধ মণিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পাইছে। মষ্ট ইম্পৰ্টেণ্ট হয়, ডেছক্ৰিপশ্যনত মই এনচাৰটো দি দিছোঁ, ডাউনলোড কৰা আৰু এনচাৰটো লিখি লোৱা। নেক্সট আছে ব্যাখ্যা কৰা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এটা। সত্য ৰজ তম গুণ সকলোতে নিৰ্গুণ
বলে হন বিশ্বগুৰি সেই মহাজন। ব্যাখ্যা কেনেকৈ লিখিবা? ফাৰ্ষ্টত ইয়াৰ এটা লাইন সত্য ৰজ ডট 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 লাষ্টত সেই মহাজন লিখি ফুল ষ্টপ দিলা, ইনভাৰ্টেড কমা ফিনিছ। তাৰপিছত লিখিবা তোমালোকে উদ্ধৃত কবিতাংশ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত মফিজুদ্দিন আহমেদ হাজৰিকাদেৱে ৰচনা কৰা বিশ্ব খনিকৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা, এনেকৈ লিখিবা। পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে 4 পাই যাবা। 2 নম্বৰ আছে এইটো চোৱা, অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অৱস্থান। আৰু আছে নেক্সট, যন্ত্ৰণামৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। 3টাৰ ভিতৰত যিকোনো এটা লিখিব লাগে। এনচাৰটো মই দিছোঁ। তাৰপিছত শ্বৰ্ট কুৱেশ্যন লৈ আছে এতিয়া। শ্বৰ্ট কুৱেশ্যন এইটো মূল্যবোধ তোমালোকে চাব নালাগে, মূল্যবোধটো কাটি দিয়া গৈছে। 2 নম্বৰ চোৱা, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে? এনচাৰ হ'ব মাধ্যমিক শিক্ষাক জীৱনৰ আলিকে কৰি বুলি অভিহিত কৰিছে। 2 নম্বৰ আছে মূল্যবোধ, এইটো চাব নালাগে, নন্দনতাত্ত্বিক মূল্যবোধ দৰকাৰ নাই। নেক্সট আছে বীৰ পূজা বুলিলে কি বুজা? 2 মাৰ্কৰ হয়, যিকোনো 2টা লিখিব লাগে। বীৰ পূজা। আৰু আছে কিশোৰ কিশোৰীৰ মনত কিহৰ বাবে মানসিক দ্বন্দ্বৰ সৃষ্টি হ'ব পাৰে? 2 into 2, এটা 2 মাৰ্কে আছে, টোটেল 4। তাৰপিছত আছে ব্ৰড কুৱেশ্যন 4 মাৰ্কৰ। চোৱা কি কৈছে, যিকোনো এটা লিখিব লাগে, মূল্যবোধ চাব নালাগে। 2 নম্বৰটো চোৱা, নৈতিকতাৰ বিকাশে কৈশোৰৰ মনত কেনেধৰণৰ মনোভাৱৰ বিকাশত সহায় কৰে? নৈতিকতাৰ বিকাশে কৈশোৰৰ মনত কেনেধৰণৰ মনোভাৱৰ বিকাশত সহায় কৰে? বহুত ইম্পৰ্টেণ্ট হয় এইটো। এতিয়া আহিছোঁ গ্ৰামাৰ ছেকশ্যন। গ্ৰামাৰ ছেকশ্যনত প্ৰথম কুৱেশ্যনটো দিছে, স্ত্ৰী প্ৰত্যয় কাক বোলে? অসমীয়া ভাষাৰ স্ত্ৰী প্ৰত্যয়সমূহ উদাহৰণ সহ লিখা। 1+5, ইয়াতে 6 আছে। অৰ আছে কাৰক কাক বোলে? অসমীয়া কাৰকৰ 5টা বৈশিষ্ট্য উল্লেখ কৰা। 1+5। চ' এনচাৰটো মই দিছোঁ, তোমালোকে লিখি ল'বা। নেক্সট আছে তলত দিয়া যিকোনো শব্দৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে দেখুৱা। ফাৰ্ষ্টত প্ৰত্যয় ভাঙিব লাগিব, তাৰপিছত তোমালোকে কি প্ৰত্যয় যোগ হৈছে সেইটো লিখিব লাগিব। চোৱা বুধিয়ক, বুধিয়কত কি হৈছে? বুধি যোগ অক, এইটো কি হ'ব? অক আছে তদ্ধিত প্ৰত্যয়। ধাননি, ধান যোগ অনি, অনি কি হ'ব? তদ্ধিত প্ৰত্যয়। দেখনীয়াৰ, দেশ যোগ অনিয়াৰ থাকিলে কৃত প্ৰত্যয়। নগৰীয়া, নগৰ যোগ ইয়া, তদ্ধিত প্ৰত্যয়। খাৱন, খা যোগ অন, এইটো কি হ'ব? কৃত প্ৰত্যয়। আৰু নাগিনী, নাগ যোগ ইনি মানে কি? এইটো স্ত্ৰী প্ৰত্যয়। তাৰপিছত তোমালোকে চোৱা খণ্ড বাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰিব লাগে। 28, চকুমুদা কুলি, চকুমুদা কুলি মানে কি হ'ব? প্ৰবঞ্চক বা ধূৰ্ত। পানীৰ তলৰ কাঁইট মানে, পানীৰ তলৰ কাঁইট যদি চাব যাওঁ এইটো কি? নেদেখা শত্ৰু। এনেধৰণৰ চোৱা বহুতকেইটা কুৱেশ্যন দিছে। হাড়ক মাটি কৰ, পেট মচা, পাবত গজা, অহুৰ কাণে পশুৰ কাণে, মোৰ পলকা দিয়া, যিকোনো 4টা মিনিং লিখি ইয়াতে বাক্য ৰচনা কৰিব লাগে। আৰু লাষ্ট কুৱেশ্যনটো আছে ৰচনা। ইয়াতে চোৱা 4টা দিছে। ৰচনাত তোমালোকৰ 10 মাৰ্ক থাকিব। ইয়াতে পইণ্ট কেইটাও দিয়া থাকে। চ' পইণ্ট ৱাইজ খালি ডেছক্ৰাইব কৰি দিলে হৈ যাব। 1 নম্বৰ আছে ছাত্ৰ উশৃংখলতা। ইয়াতে আছে আৰম্ভণি, উশৃংখল আচৰণ, ছাত্ৰসকলে উশৃংখল আচৰণ কেনেকৈ কি কৰিব পাৰে, আৰু ছাত্ৰসকলে উশৃংখল আচৰণ কৰাৰ কাৰণ, ইয়াৰ ফলাফল আৰু সামৰণি দিবা লাষ্টত। নেক্সট আহিব প্ৰিয় গ্ৰন্থ। প্ৰিয় গ্ৰন্থৰ ওপৰত কেনেকৈ ৰচনা লিখিব লাগে আগতে আলোচনা কৰিছোঁ তোমালোকক। মই এইটো নেক্সট ভিডিঅ'ত লাগিলে আৰু বুজাই দি যাম, যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাই দিবা। অপশ্যন কেইটা আছে, আৰম্ভণি, গ্ৰন্থ পৰিচয়, গ্ৰন্থকাৰৰ পৰিচয়, গ্ৰন্থটো কোনে লিখিছে তাৰ পৰিচয় তাৰমানে। তাৰপিছত কি আছে কিতাপত, ৰচনা নীতি, মূল্যায়ন আৰু সামৰণি। তাৰপিছত আছে বিজ্ঞানৰ অৱদান, এইটো ইয়াতে কোনো পইণ্ট দিয়া নাই। লাষ্ট আছে পুথিভঁৰাল, ইয়াত দিছে পুথিভঁৰালৰ শ্ৰেণীবিভাগ, ইয়াৰ পৰিচালনা আৰু সামৰণি। তো এনেকৈ তোমালোকৰ 4টা ৰচনা দিছে, যিকোনো এটা লিখিব লাগে। চ' এনেকৈ তোমালোকৰ অসমীয়া টোটেল 100 মাৰ্কৰ এটা প্ৰেক্টিছ ছেট আজি মই আলোচনা কৰিলোঁ। যিখিনি কুৱেশ্যন মই পাৰোঁ শ্বৰ্ট কুৱেশ্যন, যিমান কম টাইমৰ ভিতৰত পাৰোঁ মই এনচাৰ দিলোঁ। ব্ৰড কুৱেশ্যনো মই এনচাৰ বুজাই দিব পাৰিম, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই ব্ৰড কুৱেশ্যন বুজোৱা নাই। এছামিছত ব্ৰড কুৱেশ্যন বুজাব নালাগে, মই অলৰেডি আগতে গোটেইকেইটা চেপ্টাৰ আলোচনা কৰিছোঁ, তেতিয়া মই বুজাই দিছিলোঁৱে। তো এতিয়া আৰু মই বুজাই নিদিওঁ, অনলি কুৱেশ্যনখিনি কৈ যাম। আজি এইটো 3rd প্ৰেক্টিছ ছেট আছিল। ইয়াৰ পিছত তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ কাৰণে চাবা মই আৰু প্ৰেক্টিছ ছেট দিম। অসমীয়াৰ আৰু মাত্ৰ 2টা দিলেই অসমীয়া 100 মাৰ্ক একদম কমপ্লিট হৈ যাব, 100%। মোৰ ফালৰ পৰা মই 100% কমপ্লিট কৰি দিলোঁ।
এতিয়া তোমালোকৰ কথা, তোমালোকে কিমান পঢ়া কিমান পোৱা, ন' মেটাৰ। এতিয়া মোৰ লগত কোনো ইছ্যু নাই, মই যিখিনি পাৰোঁ দি আছোঁ, ইয়াৰ পিছতো যিখিনি পাৰোঁ মই দি থাকিম। তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে প্ৰত্যেকটো ছাবজেক্টৰ তোমালোকে প্ৰেক্টিচ ছেট মোৰ চেনেলত পাবা। 5টা 6টাকৈ প্ৰেক্টিচ ছেট মই দিম। চ' পৰীক্ষাৰ আগে আগে এইবিলাক ভালদৰে ফ'ল' কৰা, যিখিনি দিওঁ, যিখিনি মই কৈ দি আছোঁ কুৱেশ্যনখিনি ফ'ল' কৰা, আৰু মোক অলপ হ'লেও বিশ্বাস কৰা, মই নিজে হায়াৰ ছেকেণ্ডেৰী 91% পাইছোঁ। চ' মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই দি আছোঁ। এতিয়া কি পঢ়িব লাগে, মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিম, তাৰ বাহিৰত মই নিদিওঁ। চ' অলপ বিশ্বাস ৰাখিবা। তো এইটো ভিডিঅ' আজি মই ইমানতে সমাপ্ত কৰিছোঁ দিয়া। তোমালোকৰ কাৰণে আৰু এটা চেনেল খুলিছোঁ, তাতেও তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চলুশ্যন পাই থাকিবা। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, এইটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকে মানে নেক্সটত যিখিনি কুৱেশ্যন লাগে তোমালোকৰ চব পাবা, চিন্তা নাই। তো আজি আলোচনা কৰা যিখিনি কুৱেশ্যন মই আলোচনা কৰিলোঁ, ইয়াৰ এনচাৰৰ PDF ফাইলটো মই ডেছক্ৰিপশ্যনত দিছোঁ, তোমালোকে ডাউনলোড কৰা আৰু লিখি লোৱা। এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।